আপোনাক কোৱাও শুনিছোঁ যে আপুনি কেৱল মাত্ৰ মিউজিকৰ কথাখিনিহে গম পায়, তাৰ বাহিৰে আপুনি একো গম নাপায়। গতিকে সমগ্ৰ ঘটনাটো কিন্তু অকণমান হ'লেও আমি আপোনাৰ পৰা জানিব বিচাৰিম। হয়, মই তাতে মই পানীৰ পৰা ক'ম নে মানে মই ক'ৰ পৰা ক'ম? যেতিয়াৰ পৰা আপোনাৰ প্ৰথম, যিহেতু তেখেতে অসম এৰি যোৱাৰ পৰা আকৌ অসমত সেই নশ্বৰদেহ অহালৈকে আপুনি যিমানখিনি আপুনি ক'ব পাৰে। 17 তাৰিখে গৈছিলোঁ, 8টা বজাত ফ্লাইট আছিল, আমি গ'লোঁ 17 তাৰিখে গৈ 17 তাৰিখে আমি পালোঁ ছিংগাপুৰ। সেইদিনাখন আমি ক'তো বাহিৰত ওলোৱা নাই, তাতে আছিলোঁ, তাতে ডিনাৰ কৰি থাকিলোঁ। পিছদিনাখন 18 তাৰিখে দিনত ক'তো ওলোৱা নাই। ইভিনিং আমি ছাইডত ৰেষ্টুৰেণ্ট এখনত যাই পেলাই ডিনাৰ কৰিলোঁ, কৰি তাতে সেই গান চানো হ'ল, তাতে দাদায়ো গালে। সেইটো বস্তু মই অতনুদাকলৈও পঠাইছিলোঁ, দাদাই কৈছিলে অতনুদাক দিবলৈ যে এইটো প্ৰথমে তাক দে, ভাইৰেল কৰিব আৰু তলত লিখি দে 31 অক্টোবৰত ৰৈ ৰৈ বিনালে ৰিলিজ হ'ব। তাৰপিছত দাদাই কিবা কিবি এক্টিভিটিজ অলপ হ'ল, সেইখিনিও আমি ভিডিঅ' কৰিলোঁ, অতনুদাকে দিছোঁ। তাৰপিছত তাৰ পৰা আহিলোঁ, 11-12মান বাজিল, ৰাতি শুলোঁ হোটেলত। পিছদিনাখন প্লেন 19 তাৰিখ প্লেন আছিল ইয়াকত উঠি ট্ৰেভেল কৰা। তাতে সেইবিলাক কোনে মেনেজ কৰে কি কৰে সেইবিলাক মোৰ লগত কোনো ধৰণৰ কোঅৰ্ডিনেশ্যন নহয়, আমাক যিটো কয় আমি সেইটোকে কৰোঁ। তাৰপিছত আমাৰ পিছদিনাখন দুপৰীয়া 1টা বজাত ওপৰৰ পৰা নামি আহিছোঁ, তলত গাড়ী আছিল, গাড়ী লৈ পেলাই গাড়ীখনত আমাক ইয়াকলৈ লৈ গ'ল পৰ্টলৈ। ইয়াকত যাই আমি 40 মিনিট 1 ঘণ্টা আমি যোৱাৰ পিছত তাতে এটা পানীৰ দ্বীপ এটা আছে, আইলেণ্ড এটা, তাতে চব বেলেগ বেলেগ ইয়াকো যাই পেলাই তাতে মানুহবিলাক নামি, টুৰিষ্টবিলাক নামি তাতে এক্টিভিটিজ কৰে। তাতে আমিও চবেই যিটো নামিছে আমিও নামিছোঁ, নামি পেলাই দাদাও নামিলে, এবাৰ সাঁতুৰি আহি ওপৰত উঠিল, বহিল। ছেকেণ্ড টাইম দাদা বোলে নামি গৈছে, দাদা বোলে নামি গৈছে বুলি মই কৈছোঁ, মই তেতিয়া অলৰেডি পানীত আছোঁ, দাদা নামাটো মই দেখা নাই। খালি নামি যোৱাৰ পিছত অলপ দূৰ সাঁতোৰাৰ পিছত মই অলৰেডি আছিলোঁৱে পানীত। তেতিয়া কোনোবা এজনে ওপৰৰ পৰা ক'লে যে দাদাই জেকেট পিন্ধি যোৱা নাই, দাদা এনেই গৈছে। কিন্তু প্ৰথমবাৰ জেকেট পিন্ধি নামিছে, তেতিয়া মোক চাগে আপোনালোকে ভিডিঅ'টোত দেখা পাইছে, মই অৰেঞ্জ কালাৰ বেডখনত বহি আছোঁ পানীত, মই সাঁতুৰি থকা নাই তেতিয়া। তাৰপিছত মই চাই ল'লোঁ দাদাই কেনেকৈ সাঁতুৰে কি কৰে, মোৰ অভিজ্ঞতা নাই। পিছৰবাৰ মই সাঁতুৰি আছোঁ, সাঁতুৰি মানে চুইং কৰি আছোঁ, ফ্ল' কৰি আছোঁ। তেতিয়া দাদা নামি গ'ল, তেতিয়া ক'লে যে দাদা জেকেট নিপিন্ধাকৈ গৈছে। তেতিয়া মই চালোঁ হয় দাদা জেকেট নিপিন্ধাকৈ আহিছে। তেতিয়া মই দাদাক দূৰৰ পৰাই, মই অলপ দূৰত আছিলোঁ, মই চিৰিয়াছ নালাগে আহিব ইফালে আহিব নালাগে, বিকজ ইয়াতে ইমান দূৰ বুকুত কষ্ট হয় ন সাঁতুৰিলে, সেইকাৰণে মই বোলো নালাগে আহিব। নাই দাদাই কাৰো কথা নুশুনে, আহি আছে। কিন্তু সেইখিনি ভিডিঅ' আমি আচলতে পোৱা নাই, আপুনি যিখিনি কৈছিলে। এতিয়া কোনোবাই পাইছে, কিন্তু আমি দেখা নাই। আমি ভিডিঅ' যিটো পাইছোঁ, আপোনাক মোৰ ওচৰত ভিডিঅ'টো আছে, মই বহি থাকোঁতে, হয় তাত বহি আছে, কিন্তু পাছফালৰ পৰা কোৱা হৈছে যে নালাগে, যা নিপিন্ধিলেও হ'ব, আৰু এনেকৈ কোৱা হৈছে যে ঠেলি দিম নেকি। কোনে কৈছিল সেই ঠেলি দিম নেকি জুবিন গাৰ্গক কোনে কৈছিল? মই গম নাপাম। আপুনি যিহেতু আছে, মই আছোঁ মানে মইতো পানীত আছোঁ, হয়, মই ওপৰৰ পৰা কোনে কৈছে সেইটো মই পাৰফেক্টলি। আপুনি যদি ভিডিঅ'টো আপুনি চাগে চোৱা নাই, যদি আপুনি চাবলৈ কষ্ট হ'ব পাৰে মই নাজানো, কিন্তু আপুনি যদি চাই এইখিনিতে কথা কৈছে যে ঠেলি দিওঁ নেকি, ঠেলি দে, আপুনি চাওক, আপুনি চাওক। এইকেইজনৰ ভইচটো যোনটো হৈছে, এইজন আছাম এছ'চিয়েশ্যনত থকা মানুহ। অ'কে, ঠিক আছে, এয়া ঠেলি দিওঁ, এইটো ওলাই চাওক, শুনিব দেই। হয়, এজনে কৈছে ঠেলি দিওঁ নেকি, এজনে কৈছে ঠেলি নিদিব দেই। হয়, ঠেলি দিওঁ নেকি বুলি কোনে কৈছিল? ঠেলি দিওঁ নেকি? আছাম এছ'চিয়েশ্যনত থকা মানুহে তাতে থকা, তেওঁলোকৰ মই এজনৰ নাম জানো, তন্ময় দা। যিজন দাদাক প্ৰথমবাৰ ভিডিঅ'টোত যে জেকেটটো পিন্ধাই আছিল সেইজন হ'ল তন্ময় দা। বাকী কেইজনৰ নাম নাজানো, কিন্তু তেওঁলোকৰ লগৰে, তন্ময় দাহঁতৰ লগৰে, নাম নাজানো কিন্তু। নাম নাজানে। আচ্ছা, আৰু এটা এইখিনিতে কথা আপোনাক সুধিব লাগিব, জুবিন দাই প্ৰগ্ৰেম কৰিবলৈকে গৈছিল নে? প্ৰগ্ৰেম মোকতো সেনেকৈ লৈ গৈছে, মোকতো এনেই নিনিয়ে। আপুনি জনামতে প্ৰগ্ৰেমে আছিল নহয় জানো? কিন্তু শ্যামকানু মহন্তই কৈছিল যে জুবিন গাৰ্গে ৰেষ্ট কৰিবলৈহে আহিছিল। কোনে কি কৈছে, তেওঁ এতিয়া যে কৈছে ৰেষ্ট কৰিব গৈছে, কিবা কৈছে, এইটো তেওঁ গম পাব। তেওঁলোকৰ কি, মোক এনেই লৈ নাযায় নহয়। আগদিনা যে আপোনাৰ দুদিনমান আগত যে বম্বেৰ পৰা আহিছে প্ৰগ্ৰেম কৰি, ভূপেন হাজৰিকাৰ অনুষ্ঠানটোত, তাতে মই নাই নহয়, তাতে তেওঁলোকে অৰ্গেনাইজ কৰিছে। তেওঁ ক'ৰবাত ইনগ্ৰেশ্যন কৰিব যায়, কিবাত যায়, তাতে মই নাথাকোঁ নহয়। কোনোবা চেনেলত টক শ্ব'ত গৈছে, তাতে মই নাথাকোঁ নহয়। মোক ক'ত দেখিছে আপোনালোকে? য'ত প্ৰগ্ৰেম, য'ত ষ্টুডিঅ'ত, আৰু সেইদিনাখন এক্টিভিটিজটো তাত আমি যিহেতু অসমৰ বা বাহিৰৰ জেগা তাত গৈছোঁ, 3 দিনৰ কাৰণে গৈছোঁ। আমি লণ্ডনো গৈছিলোঁ, যাওঁতে তাতে যোনে য'ত ফুৰাই, তেওঁলোকৰ মানুহে যি এৰেঞ্জ কৰে, তাতে আমাকো নিয়ে, দাদাৰ লগত আমিও যাওঁ। নিজে যাম বুলি, নিজে প্লেন কৰিম বুলি একো কৰিব নোৱাৰোঁ। এতিয়া তেওঁ তাতে ফুৰিব গৈছিল, কিবা গৈছিল, সেইটো মই ক'ব নোৱাৰোঁ। কিন্তু মোক কোৱা হৈ গৈছিল দাদাই গান গাব,
মই দাদাৰ লগত সংগী হিচাপে গৈছিলোঁ বজাবলৈ এজ এ মিউজিচিয়ান। আপুনি গম পাইছে আপুনি প্ৰগ্ৰেমতে গৈছে হয়নে? কিন্তু আপোনাৰ এটা ইণ্টাৰভিউ আগতে আমি শুনিছোঁ, যিটো ইণ্টাৰভিউ আপুনি কৈছিলে কিন্তু জুবিন গাৰ্গৰ আমি চাহটোৰ দৰে থাকোঁ। আপুনি কৈছে সেই ইণ্টাৰভিউটো মই অলপ দেৰি আগত চাইছোঁ, আৰু আপুনি কৈছে আমি জুবিন গাৰ্গক আমি দেখুৱাই নাথাকোঁ, কিন্তু জুবিন গাৰ্গৰ লগত আমি সকলো কথাই শ্বেয়াৰ কৰোঁ বা সকলো কথাই জানো। কিন্তু আপুনি এতিয়া কৈ দিলে যে আমি অকল মাত্ৰ ষ্টুডিঅ'ৰ ভিতৰত থাকোঁ বা এনেকৈ ধৰণে কথা কৈছে। গতিকে গোটেইখিনি কিন্তু যদি চাবলৈ যায় কিন্তু মানুহে এতিয়া দুখ পাব যদি আপুনি এতিয়া কয়, আপুনি যদি এতিয়া কয় যে মই অকল প্ৰগ্ৰেম আছে আৰু মই গৈছোঁ লগত, সেইটো কথা কৈ দিলেতো আমি এতিয়া মানি ল'ম বা অসমবাসীয়ে মানি নল'ব। কাৰণ আপুনি আগতেই কৈ থৈছে জুবিন গাৰ্গৰ প্ৰত্যেকটো কথা তেওঁ মোক শ্বেয়াৰ কৰে, ময়ো আপোনাক শ্বেয়াৰ কৰা বুলি কোৱা নাছিলোঁ। আপোনালোকে আকৌ এবাৰ চাই ল'ব, মই কৈছিলোঁ মিউজিকেল যদি কিবা কথা হয় সেইটো কথাই মোৰ লগত ডিছকাছ কৰে। আজি গানটো কেনেকুৱা হ'ব, ষ্টেজত কি গান গাম, সেইটো বস্তুৱে শ্বেয়াৰ কৰে। বাকী বস্তু মোৰ লগত ক'ত ঘৰ হ'ব, ক'ত যাম, কিহত যাম, নহয় তেওঁ কথাটো কৈছোঁ, তেওঁ ক'ত কিবা কিনিব, ক'ৰবাত যাব, ফ্লাইটত যাব নে কেইদিন থাকিব, সেইবিলাক বস্তু মোৰ লগত তেওঁলোক ঘৰুৱা সেইবিলাক মেনেজমেণ্ট যিহেতু আছে, মেনেজমেণ্ট ৰাখে, সেইটো কাৰণেই আমি মেনেজমেণ্টৰ কথা কাৰণে লগত আহিম বাৰু। কিন্তু প্ৰগ্ৰেম কৰিবলৈ গৈছিলে যিহেতু, প্ৰগ্ৰেম কৰি তেওঁ নিথৰ কয় যে গান তাতে কি গাব, মই অকলে গৈ আছোঁ। দাদাক মই সুধিছোঁ মই অকলে নাই বেলেগ নালাগে, আমি তাতে এনেও 3 দিন আগতে গৈ আছোঁ, তাতে তই টাইম পাবি, মই কি গান গাম তোক কৈ দিম, তাতে তই চাই ল'বি, তই কিবৰ্ড মিডিটো লৈ ল, তাতে মই চাই ল'ম। মই সেইবিলাক কথাই দাদাই চিনেমাখনত কোনটো গান কেনেকৈ বনাব সেইটো মোৰ লগত ডিছকাছ কৰে, কোনটো গান কেতিয়া ৰেকৰ্ড কৰিম, কোনটো গানত কোনে বজাব কোনে গাব, সেইবিলাক পাৰ্চনেল কথা মোৰ লগত ডিছকাছ কৰে, অকল মিউজিক ৰিলেটেড। বাকী কথাত মোৰ লগত ডিছকাছ আপুনি কিন্তু ফেমিলিৰ নিচিনাকৈ বুলি একদম ফেমিলিৰ নিচিনাকৈ চব কথা কৈছে। ফেমিলিৰ নিচিনা মই সেইকাৰণে কৈছোঁ ফেমিলিৰ নিচিনা, মোৰ ঘৰতো আহে। খালি বাকী তেওঁ মোৰ ঘৰত আহিলেও, মোৰ ঘৰত মই তেওঁক লৈ অনা নাই, তেওঁ নিজে আহিছে, লগত PSO থাকে। মোৰ ঘৰৰ পৰা যাওঁতেও উইথ PSO উইথ ড্ৰাইভাৰে যায়। এবাৰ কিয় PSO নগ'লে সেইটোতো মই গম নাপাম। আমাৰ ইয়াত প্ৰগ্ৰেম হ'লে য'ত যাওঁ PSO যায়, কলিকতালৈ শ্ব' কৰিব গ'লেও মাজে মধ্যমে যায়, কেতিয়াবা নাযায়, যাব লাগিছিল। আৰু তেখেতৰ যথেষ্ট অসুস্থ আছিল, সেইটো কথা ডক্টৰ ময়ো কৈছোঁ। ময়ো তাৰ দুদিন আগত দাদাৰ লগত নিজে ৰেকৰ্ডিং কৰি আছিলোঁ, দাদাই গানেই গাব পৰা নাই, মানে বহুত অসুস্থ হৈ আছিল, উইক হৈ আছিল। তো সেইটো ক্ষেত্ৰত তাৰ আমি 17 তাৰিখ গৈছোঁ, 16 তাৰিখ ৰেকৰ্ডিং আছিল, মই কেঞ্চেল কৰিছোঁ ষ্টুডিঅ'ত, বিকজ দাদা আজি ৰেষ্ট ল'লে 17 তাৰিখ যাব পাৰিব, 15 তাৰিখে লাষ্ট কাম কৰিছোঁ। তেওঁ অসুস্থ থকাটো আজি নহয়, সেইটো মই আজি 6 মাহৰ পৰা দেখিয়ে আছোঁ তেওঁ অলপ অসুস্থ। তাৰ কাৰণে মই কৈছোঁ চবকে যে আকৌ ইমান দূৰ প্ৰগ্ৰেম কৰিব যোৱাটো, তেতিয়া চবেই মিনছ কি আমাৰ মেনেজমেণ্টে হওক বাকী হওক চবেই কোৱা গ'ল যে এইটোতো আমি অন ৰোড ট্ৰেভেল কৰিব নালাগে, এইটো আমি ফ্লাইটত যাব অকণমান। সেইকাৰণে তাতে যাই পেলাই দাদাইও কৈছে তাতে যাই ৰেষ্ট ল'ম, 3 দিন এডভান্স যাই আছোঁ, যায়ে মোৰ প্ৰগ্ৰেম কৰিব নালাগে, কৰিব লাগিব। যোনে গম পাব মই এবিলটন লাইফটো লৈ যাই তাতে মই এইবিলাক ইনষ্টল কৰি তাতে মই ৰেডি কৰি আছিলোঁ, আৰু মোৰ বেলেগ নাই তাতে। এতিয়া কোনে কেনেকৈ এৰেঞ্জ কৰিছে, আচলতে কেইটা গান গাব, অনুষ্ঠানটো কিহৰ ওপৰত ডেডিকেটেড, একো নাজানে। মোক দাদা যেতিয়া উঠিব তেতিয়া মই বজাম। আপুনি অকল অনুষ্ঠান কৰিবলৈকে গৈছিল, আপোনাক লৈ যোৱা হৈছিল, সকলোখিনি ব্যৱস্থা কৰি দিয়া হৈছিল, আৰু হোটেল এখন দিছিল, হোটেলখনতে দাদাৰ এটা ফ্ল'ৰত মোৰ লগত সিদ্ধাৰ্থ আছিলে, ৰুমত শ্বেয়াৰ কৰি, সন্দীপন বেলেগ এটা ৰুমত, পেন পেচিফিক বুলি হোটেল এখন আছিল, তাৰ সন্মুখতে কনভেনশ্যন হলত শ্ব' আছিল বুলি জানো, বাছ সেইখিনি। আৰু যিহেতু আপুনি কৈছে যে যিহেতু সাঁতুৰিবলৈ যোৱাৰ পাছত জুবিন দাক আপুনি যেতিয়া অচেতন অৱস্থাত দেখিছিলে বা তেওঁ পৰি গৈছিলে, তেতিয়া ওঠখন আৰু আঙুলি এটা নীলা হৈ গৈছে আপুনি কৈছে। উঠি অহাৰ পিছত ইমান সোনকালে মানুহ এজনৰ ওঠখন আৰু আঙুলিটো কেনেকৈ নীলা হ'ব পাৰে? আমিতো এনেকুৱা ধৰণৰ মৃত্যু বহুত দেখিছোঁ, যি পানীত ডুবি নহয় আপুনি যে কৈছে ইমান সোনকালে, সেইটো ৰহস্য এটা আছে নিশ্চয়। ৰহস্যটো আপোনালোকে গম পাব তেতিয়াহ'লে। মই থাকি পেলাই যিখিনি কৈছোঁ সেইখিনি মই ক'লোৱে ন আপোনাক, যে তেওঁক আপুনি কি ভাবে, আপোনাৰ মতামতটো আপুনি কি ভাবে? আচলতে সেইখিনি চাগে পানীটো সোমাই গ'ল চাগে, তেতিয়া উশাহ বন্ধ হৈ গৈছিল চাগে, সেইকাৰণে আস্তে আস্তে নীলা পৰি আহিছে, সেইকাৰণে গৰম কৰি আছিলোঁ, পানী সোমাই গৈছিল চাগে। আপুনি কোৱা মতে খুব ইনষ্টেণ্ট হৈছে বস্তুটো, ইনষ্টেণ্ট হওঁতে ইমান সহজে সেইটো বস্তু ইনষ্টেণ্ট মানে তেওঁক মই যেতিয়া ধৰিছোঁ, ফাইনটো ওলাইছে, বমিটো কৰিছে, তাৰ পিছৰ পৰা নাওখন লাওঁতে মই কৈছোঁ নহয় 7 পৰা 10 মিনিট লাগিছে, তাৰপিছত তাতে 10 মিনিট 15 মিনিট আমি মানে অলমষ্ট 20 মিনিটৰ পিছত নীলা পৰি গৈছে, নখটো নীলা পৰি আছে, আস্তে আস্তে নীলা পৰিছে, সেইটোৱে মই কৈছোঁ। তাৰপিছত CPR দি আছে, ছাপোৰ্ট কৰি আছে। তাৰ পাছৰখিনি কথা কওকচোন। CPR দি আছে, ছাপোৰ্ট তেওঁলোকে কৰি আছে, নাই হোৱা আধা ঘণ্টা তেনেকৈ দিয়া গ'ল। তাৰপিছত পৰ্টত আহিলে, পৰ্টতে টানিছে, তাৰ পৰা আকৌ এক্সট্ৰা মেডিকেল টীম আহিল, তেওঁলোকে কিবা মেচিন চেচিন লৈও CPR দিলে, মানে অলমষ্ট গোটেই হেৰিটোত 1 ঘণ্টাৰ পৰা 1 ঘণ্টা 20 মিনিটমান হৈছে তেওঁ উঠি অহাৰ পৰা, পানীৰ পৰা। তাৰপিছত তেওঁলোকে হস্পিটেল লৈ গ'ল, হস্পিটেলত যোৱাৰ পিছত 1 ঘণ্টামান পিছত আমাক খবৰ দিছে তেওঁ আৰু নাই।
আৰু যেতিয়া তেওঁ নাই বুলি গম পাইছিল তাৰ পাছৰ পৰা আপোনালোকে কি কৰিছিল আপোনালোকে কি কৰিব পাৰিছিল সেইটো সময়ত আপোনালোকে কেনেকৈ তেওঁক চাব পাৰিছিল নে নাই পোৱা নে কি হৈছিল চাব পোৱা নাই, পিছদিনা পাইছোঁ। আৰু আৰু যিহেতু আৰু এটা কথা সুধোঁ, আপুনি অকণমান আগতে ক'লে যে ফ্লাইটত আমি একেলগে আহিছিলোঁ, কিন্তু সেইটো কথা আপুনি গম পোৱা নাছিল। হয়, গম পোৱা নাছিলোঁ। ফ্লাইটত মই নিজাকৈ টিকেট কাটি আহিছিলোঁ এয়াৰ ইণ্ডিয়া ফ্লাইটত, আৰু দাদাক বেলেগকৈ নিয়াৰ কথা আছিল চাৰ্টাৰত, কিন্তু নাজানো কি হ'ল, যোনে কৰিছে ঠিক তেওঁলোকে গম পাব। ফাইনেলি ইয়াত লেণ্ড হওঁতে গম পাইছোঁ যে দাদা মই অহা ফ্লাইটখনতে আহিছে তলত, মানে কফিনটো। আৰু তেতিয়া দাদাক লৈ যাওঁতে সেইখিনি এটা অনুষ্ঠান এটা কৰিছে তেওঁলোকে, সেইটোৱে মই সেইখন ফ্লাইটতে আহিলোঁ ফাইনেলি। আৰু এটা কথা কিন্তু আপুনি সময় অকণমান দিবই লাগিব, আৰু এটা কথা সুধিব লগা আছে। স্ক্ৰীনশ্বট কেইটা বহুতটা ভাইৰেল হৈ আছে, তাত আপুনি এটা উল্লেখ কৰিছে, এই কথাটো সকলোকে দুখ দিছে যে জুবিন দা ছিংগাপুৰত নহ'লেও কিন্তু অসমত থাকিলেও মৰিলেহেঁতেন। জুবিন দা, মই যে আপোনাক অকণমান আগত কৈছোঁ, এক বছৰ আগৰ পৰা 6 মাহ আগৰ পৰা জুবিন দাক অসুস্থ দেখি আছোঁ। জুবিন দা যদি এই অসুস্থ অৱস্থাত, এনেকৈ উইকনেছ অৱস্থাত যদি ইয়াতে এনেকৈ, ছিংগাপুৰ নহয় ইয়াতো যদি এনেকৈ অকণমান ৰেষ্ট নলয়, নাখাই নবৈ এনেকৈ থাকে, ডেফিনেটলি এনেকুৱা এটা ইনচিডেণ্ট হ'ল হয়। কিন্তু অসমত থকা হ'লে নাখাই নবৈ নাথাকিলেহেঁতেন। আপুনি কেনেকৈ গম পাইছে? কিয় তেওঁৰ অসমত এইটো, শুনক আপুনি মোক কুৱেশ্যনটো এইটো নকৰিব, কাৰণ এইটো কাৰণে কৈছোঁ, অসমত তেওঁৰ এটা ছিকিউৰিটি আছে, অসমত গৰিমা বৌ আছে, কিন্তু ছিংগাপুৰত গৰিমা বৌ নাছিল, তেওঁৰ ছিকিউৰিটি নাছিল, হয়নে নহয়? ষ্টুডিঅ'ত যিটো পাইছোঁ, ষ্টুডিঅ'ত থাকোঁতে তাতে গৰিমা বৌ নাথাকে, তাতে PSO থাকে আৰু জুবিন দাহে থাকে। তাতে ময়ো নাথাকোঁ, মই ষ্টুডিঅ'ত কাম কৰা সময়খিনিত থাকোঁ। আমাৰ মানুহখিনি যিয়ে লগ পাই জুবিন দাক তাতে থাকে। মই যে আপোনাক ক'লোঁ দাদা উইকনেছ দেখিছোঁ, ইয়াতে মই উইকনেছ দেখিছোঁ, সেইকাৰণে মই কৈছোঁ দাদাক বাৰে বাৰে কওঁ যে দাদা অলপ খাব শুব। সেইখিনি তেওঁৰ লগত যোনকেইজন PSO থাকিব তেওঁলোকে গম পাব। মই যে ইয়াক মেছেজটো দিছিলোঁ পাৰ্চনেলি, দাদা তাত নহয় ইয়াতো হ'ল হয়। এনেকৈ যদি কণ্টিনিউ দাদা ৰেষ্ট নোলোৱাকৈ থাকে, তেতিয়াহ'লে হয়তো চাগে ইয়াতো হ'ল হয়। বাৰে বাৰে দাদা ইমান তাৎক্ষণিক নহ'লহেঁতেন চাগে, নিশ্চয় তাৎক্ষণিক কেতিয়াও নহয়। কিন্তু বাৰে বাৰে ফ্ৰিকুৱেণ্টলি যেনেকৈ হস্পিটেল দাদাই চিজাৰ এটেক হয়, আজি কিবা হয়, হস্পিটেল এডমিট হৈ থাকে, সেই মানুহটোক ৰেষ্টৰে দৰকাৰ আছিল, মোৰ পাৰ্চনেলি কোৱা কথাটো। সেইকাৰণে তেওঁক ৰেষ্ট নিদি পেলাই যদি নন ষ্টপ কাম কৰি থকা যায়, তেতিয়া তেওঁ কোনোবা মুহূৰ্তত ডক্টৰবিলাকে কোৱা কথাবিলাক শুনিছোঁ যে কোনোবা মুহূৰ্তত কলেপছ হৈ যাব পাৰে। মই সেইটোৰ ওপৰতে তাক মোৰ আমি পানী নসৰকা চাৰ্জশ্বিট দিয়াটো বিচাৰিছোঁ, আৰু মোটামুটি আমাৰ ধাৰণাত ইনভেষ্টিগেশ্যন যিটো পৰ্যায়ত হ'ব লাগিছিলে আমি হোৱা নাই বুলি ভাবিছোঁ। ক'ত লেফ্ট থাকি গ'ল বুলি ভাবে? তাৰমানে মেইন ঘটনাটো ছিংগাপুৰত হৈছেতো, গোটেই ইয়াতে যিটো ইনভেষ্টিগেশ্যন গোটেই অসমতে কৰিলে, গতিকে ছিংগাপুৰত কৰিব লাগে বুলি মই ভাবিছোঁ। ছিংগাপুৰ লেফ্ট থাকি গ'ল, ছিংগাপুৰ তদন্ত নহ'লে। হয়, নহ'লে আৰু এই SIT আজি চাৰ্জশ্বিট দিব, চাৰ্জশ্বিট দিয়া প্ৰক্ৰিয়াটো যদি অসমবাসী ৰাইজক অলপ বুজাই দিয়ে। চাৰ্জশ্বিটটো কি, আজি চাৰ্জশ্বিট দিয়া মানে মোটামুটি ইনভেষ্টিগেশ্যন আজি কমপ্লিট। ইয়াৰ পিছত কোৰ্টত এতিয়া ট্ৰায়েল চলিব, আৰু এতিয়া প্ৰথমতে নিয়মতে PI কোৰ্টত চাৰ্জশ্বিট জমা দিব লাগে, তাৰপিছত জিআৰ আহিব, জিআৰ পঞ্চৰ পৰা কোৰ্টে মেইন কোৰ্টে CJM কোৰ্টলৈ চিনৰ কাৰণে দিব। তাৰপিছত ৰাজহুৱা কেতিয়ালৈকে হ'বগৈ পাৰে? চিন কৰাৰ পিছত ৰাজহুৱা হ'ব পাৰে। তেতিয়া সময় লাগিব, কিন্তু প্ৰক্ৰিয়া সময় আছে, অলপ টাইম লাগিব। মানে আজি যিখন চাৰ্জশ্বিট দিছে, মই সেইখনক জুবিনদাৰ মৃত্যুৰ চাৰ্জশ্বিট বুলিয়ে গণ্য কৰা নাই। মই ভাবোঁ যে আজিৰ যিখন চাৰ্জশ্বিট দিছে, এইখন হ'ল হিমন্ত বিশ্ব শৰ্মাৰ 2026 চনৰ নিৰ্বাচনী প্ৰচাৰৰ এখন ইস্তাহাৰ। আজিলৈকে পৃথিৱীত মই যিমান চাৰ্জশ্বিট দেখিলোঁ, এইখনেই প্ৰথম চাৰ্জশ্বিট, যিখন চাৰ্জশ্বিটত IO বা তদন্তকাৰী বিষয়া বা CIO বা মুখ্য তদন্তকাৰী বিষয়া ঘটনা সংঘটিত হোৱা স্থানলৈ নোযোৱাকৈ দিয়া প্ৰথমখন পৃথিৱীৰ চাৰ্জশ্বিট। ইয়াত 7,000 পৃষ্ঠাৰ যে আপোনাৰ কাগজ দিছে বুলি কৈছে, 7,000 পৃষ্ঠা, আৰু কিমান পৃষ্ঠা কিমান ডকুমেণ্ট দিছে বুলি ক'লে? 3,000 নে কিমান, নে 3500 নে কিমান ডকুমেণ্ট দিলে বুলি ক'লে? 3500 ডকুমেণ্ট বুলি ক'লে। এইচব একো ডকুমেণ্ট একো নহয়। মই একদম ক্লিয়াৰলি আপোনালোকক কৈছোঁ যে যি তদন্ত প্লেচ অফ অকাৰেঞ্চ বা য'ত ঘটিছে তালৈ নোযোৱাকৈ কৰা তদন্ত, সেই তদন্তই পৃথিৱীৰ কোনো কেছতে কেতিয়াও কোনো মানুহক ন্যায় দিব নোৱাৰে। জুবিনদাৰ মৃত্যু ঘটিছে ছিংগাপুৰত, তদন্ত কৰিছে দিছপুৰত। জুবিনদা যিখন সাগৰৰ পানীত ডুবি ঢুকালে, সেই সাগৰৰ পানীটোৰ পৰাও চাবলৈ যোৱা নাই এতিয়ালৈকে IOA। তাৰপিছত যদি হিমন্ত বিশ্ব শৰ্মাই কয় যে মই এখন বৰ সাংঘাতিক চাৰ্জশ্বিট দিছোঁ,
তেতিয়াহ'লে মই ক'ম যে তেনেকুৱা চাৰ্জশ্বিট মই 1 ছেকেণ্ডত ডাষ্টবিনলৈ দলিয়াই পেলাম। মই বাৰম্বাৰ কৈ আছিলোঁ যে ঠিক আছে ফাৰ্ষ্ট পেজৰ চাৰ্জশ্বিট এখন দি দিয়া, ইয়াত তোমালোকে মটিভৰ ওপৰত চাৰ্জশ্বিটখন দি আছা যে কিয় হত্যাকাণ্ড হ'ল বুলি আগতে তোমালোকে নিজে ঠিক কৰি ল'লা যে হত্যাকাণ্ড হৈছে বুলি আমি দি দিম, আৰু কিয় হত্যাকাণ্ড হ'ল বুলি তোমালোকে পইচাৰ কেলেংকাৰী এটা বনাই ধুনীয়াকৈ তোমালোকে ঠিক আছে পইচাৰ কেলেংকাৰী হ'ব পাৰে তেনেকুৱা এটা তোমালোকে ডকুমেণ্ট বনাই ইয়াত দি দিছা। মোৰ সেইটোলৈকেও আপত্তি নাই যে যে কি কাৰণে হত্যাকাণ্ড হ'ল তাৰ মটিভটোৰ ওপৰত এখন চাৰ্জশ্বিট দিয়ক, কিন্তু হত্যাকাণ্ডটো কেনেকৈ সংঘটিত হ'ল, কোনে মাৰিলে, তাৰ কি পৰিস্থিতি, তাৰ ওপৰত যদি ষ্টেটমেণ্ট নাথাকে, তাৰ ওপৰত যদি এভিডেন্স তথ্য নাথাকে, আৰু তাৰ ওপৰত যদি ডকুমেণ্ট নাথাকে দলিল, তেতিয়াহ'লে সেই তদন্ত এটা শূন্য তদন্ত, শূন্যত গদা ঘূৰোৱা এটা তদন্তৰ বাহিৰে আন একো নহয়। গতিকে CID বা SITয়ে যোৱা 88টা দিন নহয়, কেইটা দিন, 84টা দিনত অকল শূন্যত গদা ঘূৰালে। ইয়াক কয় শূন্যত গদা ঘূৰোৱা বুলি অসমীয়াত কয়। শূন্যত গদা ঘূৰালে, একবাৰৰ কাৰণেও তেওঁলোকে প্লেচ অফ অকাৰেঞ্চ বা য'ত ঘটনা ঘটিছে তাত গৈ তদন্ত কৰিবৰ কাৰণে কোনো ব্যৱস্থা নল'লে। নাম্বাৰ 1। নাম্বাৰ 2, মই বাৰম্বাৰ কৈ আছোঁ যে ভাৰতবৰ্ষৰ BNSS 2023-এ 112 নম্বৰ যিটো ধাৰা তাত স্পষ্টকৈ কৈ দিছে যে বিদেশত ঘটনা ঘটিলে আমি নিশ্চিতভাৱে কোৰ্টৰ জৰিয়তে লেটাৰ্ছ ৰেগুলেটৰী পঠিয়াইহে কেৱল তদন্ত কৰিব পাৰিম আৰু তথ্য আনিব লাগিব। হিমন্ত বিশ্ব শৰ্মাই মোক উত্তৰ দিলে বিধানসভাত, বোলে নহয় আমি MLATৰ জৰিয়তে আনিলেও হৈ যাব, কিন্তু চেন্নাই কোৰ্টে স্পষ্টকৈ কৈ থৈছে যে MLATৰ জৰিয়তে আনিলে নহ'ব, MLAT থাকিলে বস্তু আনিব পাৰিব, কিন্তু সেইটো আনিব লাগিব কোৰ্টৰ জৰিয়তে। এতিয়ালৈকে ছিংগাপুৰৰ পৰা তেওঁ কৈছে যে নাই আমি ছিংগাপুৰৰ পৰা গভৰ্ণমেণ্টৰ পৰা অনা তথ্যৰ জৰিয়তে আমি এইটো প্ৰমাণ কৰি দিম। আৰু ছিংগাপুৰ গভৰ্ণমেণ্টে কৈছে যে জুবিন গাৰ্গৰ মৃত্যুটো হত্যাকাণ্ড নহয়। ছিংগাপুৰ গভৰ্ণমেণ্টে কৈছে যে জুবিন গাৰ্গৰ মৃত্যুত কোনো ধৰণৰ ফাউল প্লে নাই, কোনো ধৰণৰ বেমেজালি, কোনো ধৰণৰ কেলেংকাৰী নাই, সেইটো এটা স্বাভাৱিক মৃত্যু। আৰু তাৰ পাছত কৈছে যে ছিংগাপুৰৰ তথ্য আনি, ছিংগাপুৰ চৰকাৰে দিয়া তথ্য দি, ছিংগাপুৰ চৰকাৰে দিয়া এভিডেন্স দি আমি এইটো হত্যাকাণ্ড বুলি প্ৰমাণিত কৰিম। ইয়াতকৈ আৰু আভুৱা ভৰা ঘটনা কেতিয়াবা ঘটনা ঘটিছে? পৃথিৱীৰ মোক এটা গোচৰৰ নাম কওক যিটো গোচৰত এতিয়ালৈকে প্লেচ অফ অকাৰেঞ্চত তদন্ত নকৰাকৈ চাৰ্জশ্বিট দিয়া হৈছে। এইটোৱে অসমৰ জুবিন গাৰ্গৰ কেছটোৱে একমাত্ৰ পৃথিৱীৰ ঘটনা য'ত চাৰ্জশ্বিট দিয়া হৈছে অথচ IO আৰু CIO এতিয়ালৈকে ঘটনাস্থলীলৈ যোৱা নাই। গতিকে মই কৈ দিছোঁ, আপোনালোকক স্পষ্টকৈ কৈছোঁ যে জুবিন গাৰ্গৰ হত্যাকাৰীবিলাকক বচাবৰ কাৰণেহে আজি চাৰ্জশ্বিট দিয়া হৈছে। জুবিন গাৰ্গৰ হত্যাকাৰীক ফাঁচি দিবৰ কাৰণে বা জুবিন গাৰ্গৰ হত্যাকাৰীক যাৱজ্জীৱন কাৰাদণ্ড দিবৰ কাৰণে আজি চাৰ্জশ্বিট দিয়া হোৱা নাই। সেইকাৰণে মই বাৰম্বাৰ কৈছোঁ যে এই চাৰ্জশ্বিট জুবিন গাৰ্গৰ হত্যাকাৰীক ধৰিবৰ কাৰণে চাৰ্জশ্বিট নহয়, এই চাৰ্জশ্বিট হ'ল হিমন্ত বিশ্ব শৰ্মাই 2026 চনৰ নিৰ্বাচনত যাতে গাঁৱৰ পৰা খেদা নাখায়, বিজেপিয়ে যাতে গাঁওবিলাকৰ পৰা খেদা নাখায়। জুবিন গাৰ্গ আমাৰ আটাইতকৈ জনপ্ৰিয় শিল্পীজনক তেওঁলোকৰ দিনত হত্যা কৰালে, মাৰালে, বিজেপি চৰকাৰৰ দিনত মাৰালে, আৰু মৰোৱাৰ পাছত এতিয়া তেওঁলোকে তদন্ত নকৰে। সেই কথাটোৰ কাৰণে যাতে 26 চনৰ নিৰ্বাচনত হিমন্ত বিশ্ব গ'লে যাতে গাঁওবিলাকৰ পৰা খেদি নিদিয়ে, তাৰ কাৰণে মিছাকৈ এখন চাৰ্জশ্বিট তৈয়াৰ কৰিছে, ভুৱা 2 নম্বৰী চাৰ্জশ্বিট। মই সেইকাৰণে বাৰম্বাৰ কৈছিলোঁ যে এখন চাৰ্জশ্বিট নাম্বাৰ পাৰ্ট 1 হ'লে মানে হৈ যাব, তেতিয়াহ'লে পাৰ্ট 2, পাৰ্ট 3 বেলেগ বেলেগ একদম অৰিজিনেল বস্তুবিলাক দি দিব পাৰিব। কিন্তু মুখ্যমন্ত্ৰীয়ে কালি ঘোষণা কৰি দিলে নহয় যে এতিয়া আৰু আমাৰ আজিৰ পৰা 12 তাৰিখৰ পৰা কাম শেষ, চাৰ্জশ্বিট আমি দি দিলোঁ, আমাৰ আৰু একো কৰিবলগীয়া নাই, অসম চৰকাৰ অসম পুলিচৰ একো কাম কৰিবলগীয়া নাই, এতিয়া কোৰ্টে কেৱল শাস্তি দিলে হ'ল। আৰে তুমি এখন ফটুৱা কাগজ এখন দি দিবা আৰু তাৰ ওপৰত কোৰ্টে কেনেকৈ শাস্তি দিব? তুমি 2 নম্বৰী এটা ডকুমেণ্ট দি দিবা, তাৰপিছত কোৰ্টে কেনেকৈ শাস্তি দিব? তাৰপিছত কোৰ্টক ন্যায় দিব বুলি কোৱাটো আৰু ৱালত মাথা মাৰি দিয়াটো একেটাই কাহিনী। মোক ন্যায় লাগে বুলি মই যদি ৱালত মাথা মাৰি দিওঁ, অথচ ন্যায়ৰ কাৰণে মই কোনো কাম কৰা নাই, কিবা কাম আছে নেকি কওক? গতিকে হিমন্ত বিশ্ব শৰ্মা হ'ল তেনেকুৱা ধৰণৰ এজন মুখ্যমন্ত্ৰী যিজনে জুবিন গাৰ্গৰ মৃত্যুটোক লৈ গোটেই জীৱনত খেলা কৰিছে, ৰাজনীতি কৰিছে। আজিৰ যিখন
সেইকাৰণে যিখন চাৰ্জশ্বিট দিছে এই চাৰ্জশ্বিটখনৰ ওপৰত অসমৰ মানুহে কোনেও বিশ্বাস কৰিব নালাগে। এইখন হ'ল হিমন্ত বিশ্ব শৰ্মাৰ 2026 নিৰ্বাচনৰ এখন ইস্তাহাৰ। এইখনত 26 যাতে খেদা নাখায় গাঁৱৰ পৰা, যেনেকৈ কা আন্দোলনৰ সময়ত খেদা খাব খুজিছিলে, ঠিক তেনেকৈ এই জুবিন গাৰ্গৰ মৃত্যুৰ কাৰণে যাতে খেদা নাখায় তাৰ কাৰণে বনোৱা এখন কি ক'ব মিথ বা কল্প কাহিনী বা সাধু কথাৰ এখন কাহিনী এখন আজি দিয়াৰ চাম। গান গাবলে তোমাক লাগে নাহৰ ছায়া ৰাতি মচিৰ দেশতে উমলিবলে তোমাক লাগে মোৰ আধা উশাহ তোমাক দিওঁ সাগৰ শুকুৱাই তোমাক আনো মোৰ আধা উশাহ তোমাক দিওঁ সাগৰ শুকুৱাই তোমাক আনো মন যায় মন যায় মন যায় মন যায় মোৰো মন যায় ৰৈ থাকিম উজাগৰি ৰাতিৰ বুকুত। মই আগতেও কৈছিলোঁ আৰু এতিয়াও কৈছোঁ, মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই। সৰুসজাত দেখুৱাই দিলোঁ কোন অহা নাই তাত। ব্ৰাহ্মণ, কলিতা, আলি, ৰহমান, ডেকা, বড়ো, ৰাভা, পূজাৰী আৰু এইটো কি কয় নামাজ পঢ়াই যে মৌলবীও আহিছে সৰুসজালৈ। আই লাভ পিপুল, আই লাভ মেন। সেইবাবে মুখ্যমন্ত্ৰী হিমন্ত দাকো কৈছোঁ, মই বিৰোধী দলকো কৈছোঁ, লুৰি নখিল সকলোকে কৈছোঁ, পলিটিক্স নকৰিবা বন্ধু। মই সৰুসজাৰ মানুহৰ অসমখন বিচাৰিছিলোঁ, চাই থাকিম সোণাপুৰৰ পৰা। খেলি মেলি হ'লে কষ্ট পাম, উভতিও আহিব নোৱাৰিম। যোৰহাটৰ মানুহখিনিয়ে কষ্ট পাইছে বুলি শুনিছোঁ, মোৰো যাবৰ মন আছিল। প্ৰিয় ঠাই, দেউতাৰ ঠাই, উপায় নাই। পলম হ'লে শৰীৰটোৱে কষ্ট পায়। বাকী গৰিমাৰ দেউতাই গুৱাহাটীতে থকাটো বিচাৰিলে, একো নাই, গুৱাহাটীলৈ আহিলে মাত দি যাব, সোণাপুৰতে থাকিম।